ভয়ংকৰ পৰিণতি দেখা গ'ল। স্বামীয়ে ঘৰৰ ভিতৰতেই নিজ পত্নী আৰু কন্যাক আবদ্ধ কৰি অগ্নিসংযোগ কৰি হত্যাৰ চেষ্টা চলায়। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে, আমি দৃশ্যাংশ দেখুৱাইছোঁ। আৰু এয়া চাওক দৃশ্যাংশ, কিদৰে ঘৰৰ ভিতৰতেই পত্নী আৰু কন্যাক আবদ্ধ কৰি এনেদৰে জ্বলাই দিয়াৰ চেষ্টা কৰিছে স্বামী হেমন্ত বৰাই। পাৰিবাৰিক কণ্ডলৰ এক ভয়ংকৰ পৰিণতি দেখা গৈছে ৰূপহীহাটত। পাৰিবাৰিক কণ্ডলৰ বাবে হেমন্ত বৰা নামৰ লোকজনে পত্নী আৰু কন্যাক আবদ্ধ কৰি নিজ গৃহতেই অগ্নিসংযোগ কৰে আৰু হত্যাৰ চেষ্টা চলায়। এয়া হৈছে দৃশ্যাংশ, কিদৰে ঘৰৰ ভিতৰতেই পত্নী আৰু কন্যাক আবদ্ধ কৰি নিজ গৃহ এনেদৰে জ্বলাই দিয়ে স্বামী হেমন্ত বৰাই। আৰু অগ্নিসংযোগ কৰি হেমন্তই পলায়নো কৰে, কিন্তু লাই লুৰিৰ পৰা ৰাইজে ইতিমধ্যে আটক কৰিছে আৰু ইতিমধ্যে আৰক্ষীক চমজাই দিয়া হৈছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, কিদৰে অগ্নিসংযোগ কৰি নিজ বাসগৃহতে অগ্নিসংযোগ কৰিছে হেমন্ত বৰা নামৰ লোকজনে। পত্নী আৰু কন্যাক এই ঘৰটোৰ ভিতৰতেই আবদ্ধ কৰি ৰাখিছিলে আৰু তাৰ পাছতেই নিজ গৃহতে অগ্নিসংযোগ কৰে হেমন্ত বৰা নামৰ লোকজনে। আৰু এয়া পাৰিবাৰিক কণ্ডলৰে আচলতে পৰিণতি বুলি ক'ব লাগিব, যিহেতু স্থানীয় ৰাইজৰ এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। পাৰিবাৰিক কণ্ডলৰ বাবে হেমন্ত বৰা নামৰ লোকজনে পত্নী আৰু কন্যাক আবদ্ধ কৰি এই বাসগৃহটোতে অগ্নিসংযোগ কৰে আৰু তাৰ পাছতে এক ভয়ংকৰ আচলতে ঘটনা সংঘটিত হৈছে। অগ্নিসংযোগ কৰি হেমন্তই পলায়ন কৰে, কিন্তু ইতিমধ্যে ৰাইজে আটক কৰিছে আৰু আমবাগান আৰক্ষীক চমজাই দিছে। আৰু এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে, কিয়নো নিজ স্বামীয়ে এনেদৰে পত্নী আৰু কন্যাক আবদ্ধ কৰি নিজ বাসগৃহৰ ভিতৰতেই অগ্নিসংযোগ কৰাৰ যি অভিযোগ উত্থাপন হৈছে, সেই অভিযোগৰ ভিত্তিত ইতিমধ্যে আমবাগান আৰক্ষীয়ে আটক কৰিছে সেই লম্পট হেমন্ত বৰাক। আৰু পাৰিবাৰিক কণ্ডলৰ বাবে আচলতে এনেদৰে ভয়ংকৰ ঘটনা সংঘটিত কৰাৰ এতিয়া সন্দেহ প্ৰকাশ কৰা হৈছে, যদিও সোধপোছ অব্যাহত ৰখা হৈছে হেমন্ত বৰাক। সম্পূৰ্ণ মানে দিনৰ ভাগত মোৰ ভনীজনীৰ সৰু ভনীজনীৰ জীয়েকৰ আজি মানে ল'ৰা ঘৰৰ পৰা টোপোলা পেলোৱা আছিলে। টোপোলা পেলাবলৈ যোৱাত ভনীয়েকে বায়েকক নিমন্ত্ৰণ কৰিছিল যাবৰ কাৰণে। বায়েকক মানে আমাৰ ভনী জোঁৱাই যাব নিদিয়ে। তেওঁ জোৰ জবৰদস্তি গ'ল। যোৱাৰ পিছত তেওঁ ক'লে তহঁতি আগৈ, তহঁত অহাৰ পিছত তহঁতৰ ঘৰৰ ভিতৰত ভৰাই পেলাই জুই লগাই দি। আৰু তেওঁ সেইটোৱে কৰিলে লাষ্ট টাইম। কাক ভৰাইছিলে? নিজৰ জীয়েকক আৰু ঘৈণীয়েকক ভৰাই থৈ জুই লগাই থৈ পেলাই তেওঁ পলাই দিলে। এজন মোৰ ভনী জোঁৱাই। আপোনাৰ ভনীজনৰ নাম কি? হেমন্ত বৰা। পাৰিবাৰিক কণ্ডলৰ বিষয়ে একো নাই, মানে তেওঁ তাত যাব নিদিয়ে, ভনীয়েকৰ ঘৰত যাব নিদিয়ে, সিমানখিনি আৰু বেলেগ একো নাছিলে। হেমন্ত বৰা তেওঁ জুই জ্বলাই থৈ পলাইছিল। তেওঁক লাইলুৰিৰ পৰা গৈ ধৰি আনিছে। কোনে ধৰিছে? এই মোৰ মামাৰ ল'ৰা এটাই গৈ ধৰি আনিছে, আনি পেলাই আমবাগান আৰক্ষীত চমজাই দিছে। হয়, নিজৰ ঘৰতে নিজে অগ্নিসংযোগ, নিজে ঘৰতে নিজে অগ্নিসংযোগ কৰিছে। নিজ লাও খোৱা। কি কি ক্ষতি হৈছে? সম্পূৰ্ণ ঘৰ একো বস্তুৱে বাকী নাই। 3টাকে চিলিণ্ডাৰ ইয়াত ব্লাষ্ট হৈছে। মানুহ ক্ষতি হৈছে, মানুহ ব্লাষ্ট হোৱাৰ লগে লগে মানুহ দৌৰা দৌৰি কৰিছে, বহুত মানুহৰ ক্ষতি হৈছে। যিকেইজন ঘৰৰ ভিতৰত আবদ্ধ হৈছিল তেওঁলোকৰ কিবা ক্ষতি? তেওঁলোকৰ ক্ষতি হোৱা নাই, যেনে তেনে গ'ল। ছোৱালীজনী এতিয়া বৰ্তমান মানে ক'ব নোৱাৰে, তেওঁ হেৰি হৈ গ'ল, অচেতন হৈ আছে। তেওঁ এতিয়া ডক্টৰ তালৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈ আছে। যিসকল মানুহ ঘৰৰ ভিতৰত আবদ্ধ আছিল তেওঁলোকক উদ্ধাৰ কোনে কৰিছিল? উদ্ধাৰ তেওঁলোকে নিজে কৰিছে। নিজে মানে দৰ্জা খুলি তেওঁ লগাই থৈ যেতিয়া পলাইছিলে, তাৰ পিছতে দৰ্জা খুলি তেওঁলোক খাইছে। দৰ্জা খুলি যেনে তেনে নিজৰ জীৱনটো ৰক্ষা কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।